এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে মছজিদৰ প্ৰস্ৰাৱগাৰত 60 বছৰীয়া নুৰুদ্দিন আলীৰ ভয়ংকৰ কাণ্ড কণমানিৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নুৰুদ্দিন আলীয়ে ঘটনাৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু নুৰুদ্দিন আলীক বৰ্তমান আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু ঘটনাক সচেতন মহলে ধিক্কাৰ জনাইছে বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো 60 বছৰীয়া নুৰুদ্দিনৰ ভয়ংকৰ কাণ্ড মছজিদৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ সৈতে নুৰুদ্দিন আলীৰ জঘন্য কাণ্ড আৰু কাণ্ডৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতি 60 বছৰীয়া লম্পট বৃদ্ধৰ কুকাণ্ডৰ বলি হৈ পৰিল ছাত্ৰী এগৰাকী কণমানি লম্পটৰ কামনাৰ বলি হৈ পৰিল নগাঁৱৰ ৰাগনু 11 মাইলত এই ঘটনা সংঘটিত হৈছে এই ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে মছজিদৰ সন্মুখেৰে গৈ থকা অৱস্থাতে লম্পট বৃদ্ধই টানি লৈ যায় ছাত্ৰীগৰাকী এগৰাকী কণমানি ছাত্ৰীক আৰু ঘটনাৰ পিছতে আৰক্ষীয়ে বৰ্তমান আটক কৰিছে লম্পট নুৰুদ্দিনে জঘন্য কাণ্ড সংঘটিত কৰিছে ৰাগনু থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ আৰু ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি এগৰাকী 60 বছৰীয়া বৃদ্ধ আমি দৃশ্যাংশ দেখিছো এগৰাকী নুৰুদ্দিন আলী মছজিদৰ সন্মুখৰে এক ছাত্ৰীগৰাকী গৈ আছিলে আৰু সেই সন্মুখতে ছাত্ৰীগৰাকীকে টানিয়া জুৰি লৈ যায় তাৰ পিছতে মছজিদৰ প্ৰস্ৰাৱগাৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰে এগৰাকী কণমানি এগৰাকী 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এই ঘটনাৰ পাছতে এতিয়া সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে আৰু এগৰাকী নুৰুদ্দিনৰ বিৰুদ্ধে নিকৃষ্ট কাণ্ড সংঘটিত কৰা নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নুৰুদ্দিন আলীৰ বিৰুদ্ধে মছজিদৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড যিটো মছজিদৰ পবিত্ৰ হিচাপে জ্ঞান কৰা হয় তাত কোৰাণ শৰীফৰ পাঠ কৰে আৰু সেই মছজিদত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নুৰুদ্দিন আলীৰ নিকৃষ্ট কাণ্ডৰ পাছতে এতিয়া সমগ্ৰ অঞ্চল জুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ পৰিছে আৰু বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছো এগৰাকী 60 বছৰীয়া নুৰুদ্দিন আলী এগৰাকী কণমানি ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিলে নুৰুদ্দিন আলীয়ে নুৰুদ্দিন আলীৰ জঘন্য কাণ্ডৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশ আমি দেখুৱাইছো এগৰাকী 60 বছৰীয়া নুৰুদ্দিন আলীৰ জঘন্য কাণ্ডত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ পৰিছে নুৰুদ্দিন আলীৰ জঘন্য কাণ্ড 60 বছৰীয়া এগৰাকী বৃদ্ধৰ কামনাৰ বলি হৈ পৰিলে এগৰাকী কণমানি নগাঁৱৰ ৰাগনু 11 মাইলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যজোকাৰি যোৱা ভয়ংকৰ ঘটনা মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে আচলতে ৰাজ্যত হৈছে কি এটাৰ পাছত আনটাকৈ ঘটনা বৃদ্ধৰ কামনাৰ বলি ছাত্ৰী বৃদ্ধৰ কামনাৰ বলি কণমানি আচলতে ৰাজ্যত কি হ'বলৈ গৈ আছে মছজিদৰ প্ৰস্ৰাৱগাৰত এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এই ঘটনাক অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাক ধিক্কাৰ জনাইছে এতিয়া সচেতন মহলে এগৰাকী নুৰুদ্দিন আলীৰ জঘন্য কাণ্ড সংঘটিত কৰা নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজৰ দাবী নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে আৰু ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছো মছজিদৰ প্ৰস্ৰাৱগাৰত কণমানিৰ সৈতে ভয়ংকৰ কাণ্ড এগৰাকী নুৰুদ্দিন আলীৰ বয়স হৈছে 60 বছৰ নিজৰ নাতিৰ নিচিনা এগৰাকী কণমানি ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ অঞ্চল জুৰি 60 বছৰীয়া লম্পট বৃদ্ধক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এগৰাকী লম্পট নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মছজিদৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড আমি জনাইছো মছজিদ পবিত্ৰ স্থান মছজিদত ভয়ংকৰ কাণ্ড সংঘটিত কৰা এগৰাকী 60 বছৰীয়া নুৰুদ্দিন আলী এগৰাকী বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এইটো ৰাইজৰ ফালৰ পৰা এগৰাকী কণমানিক টানি লৈ গৈছিলে সন্মুখেৰে পাৰ হৈ যোৱা মছজিদৰ সন্মুখেৰে পাৰ হৈ যোৱা কণমানিক টানি লৈ গৈছিলে তাৰ পাছতে জঘন্য কাণ্ড সংঘটিত কৰিলে ঘটনাৰ পাছতে ভুক্তভোগী পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে থানাত বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষীয়ে কৰায়ত্ব কৰি থানালৈ লৈ গৈছে নুৰুদ্দিন আলীক জঘন্য কাণ্ড সংঘটিত কৰা এগৰাকী নুৰুদ্দিন আলীক লৈ গৈছে থানালৈ আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে ঘটনাক লৈ এই পৰ্যন্ত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বিৰাজ কৰিছে 60 বছৰীয়া বৃদ্ধ এগৰাকী নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এয়াই ৰাইজৰ দাবী সমগ্ৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱৰ ৰাগনুত এই ঘটনা সংঘটিত হৈছে ৰাগনু
এগৰাকী 60 বছৰীয়া লম্পট বৃদ্ধক বৰ্তমান কৰাপ্ত কৰিছে, আৰক্ষীয়ে কৰাপ্ত কৰি লৈ গৈছে আৰু ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যত পুনৰ জঘন্য ঘটনা, মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এগৰাকী নুৰুদ্দিন আলী 60 বছৰীয়া এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী কণমানি ছাত্ৰী, কামনাৰ বলি হ'ল এগৰাকী লম্পট বৃদ্ধৰ নুৰুদ্দিন আলী নামৰ এগৰাকী ব্যক্তিয়ে জঘন্য কাণ্ড সংঘটিত কৰিছে আৰু সমগ্ৰ অঞ্চলটোৰ তীব্ৰ প্ৰতিক্ৰিয়া, ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে দাবী জনাইছে নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আইনৰ দ্বাৰা বিচাৰ হ'ব লাগিব। নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে এজাহাৰ দাখিল কৰিছে থানাত। আৰক্ষীয়ে কৰাপ্ত কৰি লৈ গৈছে নুৰুদ্দিন আলীক। 60 বছৰীয়া লম্পট এগৰাকী নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা, পৰিয়ালৰ ফালৰ পৰা। সমগ্ৰ ৰাগলু অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাৰ পাছতে। মছজিদৰ প্ৰস্ৰাৱগাৰত ভয়ংকৰ ঘটনা, অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। ৰাজ্যত এটাৰ পাছত আন এটাকৈ এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে। বৃদ্ধৰ কামনাৰ বুলি কণমানি ছাত্ৰী, অনুমান কৰক নাতিৰ নিচিনা, নাতিৰ সম ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা এগৰাকী নুৰুদ্দিন আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা।